হয় সনিত ভূঞা, মই এই মুহূৰ্তত আচলতে উপস্থিত আছোঁ নলবাৰী সমষ্টিৰ এখন ভিতৰুৱা গাঁৱত বুদ্ৰুগুচি জানিগোগ যে LP স্কুল, সেই LP স্কুলত আছোঁ। মই প্ৰথমতে দৃশ্য দেখুৱাব বিচাৰিছোঁ। আচলতে যদিও ভোটদানৰ হাৰ কমিছে, কিন্তু নলবাৰীত দেখিবলৈ পোৱা গৈছে 9 বজাত কিছু কিছু চেণ্টাৰত কিন্তু 15% ভোটদান হৈ গৈছে। আৰু এইটো যিটো ভোট কেন্দ্ৰ, ইয়াত 241টা ভোট আছে আৰু ইতিমধ্যে কিন্তু 180টা ভোট প্ৰদান হৈ গৈছে। গতিকে কেইটামান কেন্দ্ৰত ভালেখিনি ভোট ইয়াত দেখিবলৈ পোৱা গৈছে। ইয়াত আচলতে ভোটাৰৰ সংখ্যা 589 আৰু ইয়াত প্ৰায় 200 ভোট এতিয়ালৈকে সম্পূৰ্ণ হ'ল। অলপ আগতে 180 আছিলে। মই ভোটাৰ কাষলৈ যাব চেষ্টা কৰিম। আৰু মই পুনৰ কৈছোঁ যে আচলতে নলবাৰী যদিও আজি বৰষুণ চাওক, এই যিটো ভোট কেন্দ্ৰৰ শাৰী, দীঘলীয়া শাৰী, এই দীঘলীয়া শাৰীয়ে প্ৰমাণ কৰিছে আচলতে কিছু কিছু স্থানত যথেষ্ট সংখ্যক মানুহৰ ভিৰ। আমি ৰাতিপুৱা যিটো ভোট কেন্দ্ৰত উপস্থিত আছিলোঁ, 6 বজাতে তাত সেই মানুহ উপস্থিত হৈছিল আৰু শাৰী পাতিছিল। মই এগৰাকী ভোটাৰ কাষলৈ যাব বিচাৰিম, মহিলা ভোটাৰ কাষলৈ যাব বিচাৰিছোঁ। কি এটা মনোভাৱ লৈ আপোনালোকে ভোটদান কৰিবলৈ আহিছে? কি ল'ম আৰু, এইটো আৰু আমাক ভাল চৰকাৰ এখন লাগে, সেইটোৱে বিচাৰোঁ। নিশ্চিতভাৱে এখন ভাল চৰকাৰ লাগে, তেনেকুৱা মনোভাৱ লৈ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই ধৰণে মহিলাৰ দীঘলীয়া শাৰী, পুৰুষৰ দীঘলীয়া শাৰী, নলবাৰী সমষ্টিৰ ভিতৰুৱা যিটো জানিগোগ, বুদ্ৰুগুচি জানিগোগ নাৰায়ণ প্ৰাথমিক বিদ্যালয়, সেই তাৰ দৃশ্য মই দেখুৱাব বিচাৰিছোঁ। আন এগৰাকী মহিলাৰ কাষলৈ যাব বিচাৰিম মই। আজি এই বৰষুণকো নেওচি ভোট দিবলৈ ওলাই আহিছে, কি ক'ব? ভাল লাগছে ভোট দিবা আহি পেলাই, ভাল লাগে। ভাল লাগিছে ভোট দিবলৈ আৰু সেইকাৰণে তেওঁলোক আহিছে। মই পুনৰ কৈছোঁ যে নলবাৰীত আচলতে যিহেতু 6,20,901 ভোট আছে নলবাৰী 3টা বিধানসভা সমষ্টিত, আৰু ৰাতিপুৱাৰে পৰা 2এটা ভোট কেন্দ্ৰত EVM বিকল হৈছিল যদিও পৰৱৰ্তী সময়ত সেয়া ঠিক কৰা হৈছে আৰু সাম্প্ৰতিক সময়লৈকে চব ঠিকেই চলি আছে ভোট অনুষ্ঠান। গতিকে এটা কথা ক'ব লাগিব, যিহেতু ৰাতিপুৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভোট প্ৰদান কৰিছে, অশোক শৰ্মাই ভোট প্ৰদান কৰিছে, আৰু অশোক শৰ্মা বা জয়ন্ত মল্ল বৰুৱাই তেওঁলোকে প্ৰতিক্ৰিয়াও ব্যক্ত কৰিছে। সমান্তৰালকৈ নলবাৰীৰ যি বৰভাগ বিধানসভা সমষ্টি, বৰক্ষেত্ৰী বিধানসভা সমষ্টি, তাত কিছু সময় পিছত সাংসদ দিলীপ শইকীয়াই ভোট প্ৰদান কৰিব। গতিকে আমি দেখুৱাই আছোঁ নলবাৰীৰ দৃশ্য। মই আন এগৰাকী ভোটাৰৰ কাষলৈ যাব বিচাৰিছোঁ। যুৱ প্ৰজন্মৰ ভোটাৰ হিচাপে আপুনি কি ক'ব? আমাক এখন ভাল চৰকাৰ লাগে, ভাল এটা সংস্থা লাগে, সেইকাৰণে ভোটটো দিব আহিছোঁ। আৰু কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে? ভাল আৰু সকলোৱে যাতে কামখিনি কৰে, সকলোৱে যাতে সকলো সুবিধাখিনি পায়, সেইকাৰণে সেয়াই আৰু।